আজি ফ'ৰ্থ ছেমিষ্টাৰৰ পলিটিকেল সায়েন্স সাবজেক্টৰ ছেকেণ্ড পেপাৰৰ আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আলোচনা কৰিম। চেপ্টাৰ নম্বৰ 1 BA ফ'ৰ্থ ছেমিষ্টাৰ FYUGP সাবজেক্ট পলিটিকেল সায়েন্স পেপাৰ 2 মেজৰ ৰাজনৈতিক তত্ত্ব ধাৰণা আৰু আলোচনা পলিটিকেল থিয়ৰী কনচেপ্ট এণ্ড ডিবেটছ ফাইনেল এক্সামিনেশ্যন 2025 এইখন আছিল ফ'ৰ্থ ছেমিষ্টাৰৰ পলিটিকেল সায়েন্স ছেকেণ্ড পেপাৰটো আৰু এই পেপাৰটো যেহেতু মেজৰ লোৱা ষ্টুডেণ্টৰ কাৰণে হয় তো ছেকেণ্ড পেপাৰটোৰ নামটো দিয়া আছে যে পলিটিকেল থিয়ৰী কনচেপ্ট এণ্ড ডিবেটছ ৰাজনৈতিক তত্ত্ব ধাৰণা আৰু আলোচনা ছেকেণ্ড পেপাৰৰ সাবজেক্টৰ নাম। তো প্ৰথম চেপ্টাৰটো দিয়া আছে যে চেপ্টাৰ নম্বৰ 1 যে স্বাধীনতা আৰু সমতা ভেৰি ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন এনচাৰ। তো প্ৰথম চেপ্টাৰৰ আজি শ্বৰ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম। অত্যন্ত গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ যে ফাইনেল এক্সামিনেশ্যন 2025 কাৰণে। তো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 1 যে স্বাধীনতা বা স্বতন্ত্ৰতা বুলিলে কি বুজা। প্ৰথম কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তাৰ উত্তৰটো দিয়া আছে সাধাৰণ অৱস্থাত স্বতন্ত্ৰতা বা স্বাধীনতা মানে মুক্ত অৱস্থা নাইবা অবাধ অধিকাৰ বুজায়, কিন্তু ৰাজনীতি বিজ্ঞানত ব্যক্তিগত স্বাধীনতা বা লিবাৰ্টি শব্দটো লেটিন ভাষাৰ লিবাৰ শব্দৰ পৰা উদ্ভৱ হৈছে, ইয়াৰ অৰ্থ হ'ল মুক্ত। কুৱেশ্যন নম্বৰ 2 যে কোন চিন্তাবিদৰ মতে স্বতন্ত্ৰতা আৰু সমতা পৰস্পৰ বিৰোধী। ইয়াৰ উত্তৰটো দিয়া আছে লৰ্ড এক্টনৰ মতে যে চিন্তাবিদৰ মতে যে স্বতন্ত্ৰতা আৰু সমতা পৰস্পৰ বিৰোধী। কুৱেশ্যন নম্বৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 3 যে স্বাধীনতাৰ ইংৰাজী প্ৰতিশব্দটো লিবাৰ্টি কোন ভাষাৰ পৰা আহিছে। ইয়াৰ উত্তৰটো দিয়া আছে লেটিন শব্দ লিবাৰ পৰা আহিছে। কুৱেশ্যন নম্বৰ 4 যে ওৱান লিবাৰ্টি নামৰ গ্ৰন্থখনৰ লিখক কোন, মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নকেইটা। ইয়াৰ উত্তৰটো দিয়া আছে জন ষ্টুৱাৰ্ট মিল। কুৱেশ্যন নম্বৰ 5 যে স্বাধীনতা আমাৰ জন্মগত অধিকাৰ, আমি ইয়াক পাবই লাগিব, উত্তৰটো কাৰ, মোষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰটো দিয়া আছে বাল গংগাধৰ তিলকৰ, ইয়াৰ উত্তৰটো। কুৱেশ্যন নম্বৰ 6 আং চাং টুকিৰ মতে প্ৰকৃত স্বাধীনতা কি। ইয়াৰ উত্তৰটো দিয়া আছে যে ভয়ৰ পৰা মুক্তি। আং চাং টুকিৰ মতে প্ৰকৃত স্বাধীনতা হ'ল যে ভয়ৰ পৰা মুক্তি। কুৱেশ্যন নম্বৰ 7 সৰ্বাত্মক চৰকাৰৰ বিপৰীত ধাৰণাই স্বাধীনতা কোনে কৈছিল, চেলিয়ে কৈছিল। কুৱেশ্যন নম্বৰ 8 যে লিবাৰ শব্দটোৰ অৰ্থ কি, তাৰ উত্তৰটো দিয়া আছে মুক্ত। তো এইবিলাক আছিল ফ'ৰ্থ ছেমিষ্টাৰৰ ছেকেণ্ড পেপাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ প্ৰথম চেপ্টাৰৰ 1 মাৰ্কৰ কাৰণে 2025 ফাইনেল এক্সামিনেশ্যনৰ কাৰণে। কুৱেশ্যন নম্বৰ 9 যে স্বাধীনতা অতি শাসন বিৰোধী কথাষাৰ কোনে কৈছিল, চেলিয়ে কৈছিল। কুৱেশ্যন নম্বৰ 10 ৰাজনৈতিক স্বাধীনতাৰ অৰ্থ হ'ল ৰাষ্ট্ৰৰ কাৰ্যকলাপত সক্ৰিয় হোৱাৰ ক্ষমতা, উত্তৰটো কাৰ, ইয়াৰ উত্তৰটো দিয়া আছে লাস্কিৰ। কুৱেশ্যন নম্বৰ 11 যে স্বাধীনতাৰ সংজ্ঞা দিয়া। তো স্বাধীনতাৰ এখন সংজ্ঞা তোমালোকৰ আহিব পাৰে, তাৰ উত্তৰটো তোমালোকে চাই লোৱা যে চেলিয়েৰ মতে সংজ্ঞা দিছে চেলিয়ে যে অত্যাধিক শাসনৰ বিপৰীত ধাৰণাটোৱেই হৈছে স্বাধীনতা। কুৱেশ্যন নম্বৰ 12 যে লং ৱাক টু ফ্ৰীডম গ্ৰন্থখনৰ লিখক কোন। তো ইয়াৰ উত্তৰটো দিয়া আছে নেলছন মেণ্ডেলা আছিল ইয়াৰ লিখক। কুৱেশ্যন নম্বৰ 30 যে বিশিষ্ট চিন্তাবিদ চেলিৰ মতে ব্যক্তিগত স্বাধীনতা কি। ইয়াৰ উত্তৰটো দিয়া আছে বিশিষ্ট চিন্তাবিদ চেলিৰ মতে ব্যক্তিগত স্বাধীনতা হৈছে চৰকাৰৰ অধিক নিয়ন্ত্ৰণ এক পন্থা ব্যৱস্থা। কুৱেশ্যন নম্বৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন 14 যে ৰাজনৈতিক চিন্তাবিদ লাস্কিৰ মতে স্বাধীনতা কি। তাৰ উত্তৰটো দিছে ব্ৰিটিছ ৰাজনৈতিক চিন্তাবিদ লাস্কিৰ মতে স্বতন্ত্ৰতা বুলিলে এনে এক পৰিৱেশ সমৰ্থন কথা বুজায় য'ত ব্যক্তিয়ে নিজস্ব ব্যক্তি সত্তাৰ উপনীত হোৱাৰ সুযোগ লাভ কৰে। কুৱেশ্যন নম্বৰ 15 যে সকাৰাত্মক স্বাধীনতাৰ ধাৰণাটো কোনে বিকাশ সাধন কৰিছিল। ইয়াতো উত্তৰটো দিছে চিন্তাবিদ T.S. গ্ৰীনে। কুৱেশ্যন নম্বৰ 16 যে সমতা মানে কি। তাৰ উত্তৰটো দিছে সমতাৰ ধাৰণাটোৱে সমাজ ব্যৱস্থাত পৰিচালিত বৈষম্য আৰু অসমতাসমূহৰ আঁতৰ কৰি সকলোবোৰ উপভোগ্য সমান পৰিৱেশ সৃষ্টি কৰাক বুজায়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন 17 যে ৰাজনীতি বিজ্ঞানৰ মতে সমতা শব্দটোৰ অৰ্থ কি, মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। ইয়াৰ উত্তৰটো হ'ল যে ৰাজনৈতিক বিজ্ঞানৰ মতে সমতা শব্দটো ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা
প্ৰতিজন নাগৰিকে সমান বা সুবিধা আৰু সুযোগ লাভ কৰা ব্যৱস্থাটোকে বুজায়। কুৱেশ্যন নম্বৰ 18 যে মাৰ্ক্সবাদীসকলৰ মতে মৌলিক বা প্ৰাথমিক ক্ষমতাটো কি? তাৰ উত্তৰটো হৈছে অৰ্থনৈতিক ক্ষমতা। কুৱেশ্যন নম্বৰ 19 দিয়া আছে গণতন্ত্ৰৰ ৰাজনৈতিক ক্ষমতা অপৰিহাৰ্য কথাষাৰ সঁচানে? তাৰ উত্তৰটো দিয়া আছে সঁচা। কুৱেশ্যন নম্বৰ 20 যে কাৰ্ল মাৰ্ক্সৰ মতে সমাজত অন্তৰ্নিহিত বৈষম্যৰ মূল কাৰণ কি? তাৰ উত্তৰটো আছে অৰ্থনৈতিক অসমতা। কুৱেশ্যন নম্বৰ 21 সমতাৰ দুটা অৰ্থ আছে, এটা হৈছে সমৰূপতা, আনটো কি? তো ইয়াৰ উত্তৰটো দিছে সমতাৰ দুটা অৰ্থ হৈছে, এটা হৈছে সমৰূপতা, আনটো হৈছে ন্যায়। কুৱেশ্যন নম্বৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 22 বিভিন্ন প্ৰকাৰৰ সমতা কি কি? তাৰ উত্তৰটো দিছে বিভিন্ন ধৰণৰ ক্ষমতাসমূহ হ'ল প্ৰাকৃতিক ক্ষমতা, পৌৰ ক্ষমতা, সামাজিক ক্ষমতা, ৰাজনৈতিক ক্ষমতা আৰু অৰ্থনৈতিক ক্ষমতা। কুৱেশ্যন নম্বৰ 23 সকলো লোক জন্মসূত্ৰে সমান, এইবিধ কি প্ৰকাৰ ক্ষমতা? তাৰ উত্তৰটো হৈছে প্ৰাকৃতিক ক্ষমতা। কুৱেশ্যন নম্বৰ 24 যে ক্ষমতাৰ ভাগবোৰ কি কি? তাৰ উত্তৰটো হৈছে নাগৰিক ক্ষমতা, সামাজিক ক্ষমতা, প্ৰাকৃতিক ক্ষমতা, ৰাজনৈতিক ক্ষমতা আৰু অৰ্থনৈতিক ক্ষমতা। কুৱেশ্যন নম্বৰ 25 গণতান্ত্ৰিক শাসন ব্যৱস্থাত কোনবিধ ক্ষমতা আটাইতকৈ অধিক প্ৰয়োজনীয়? তাৰ উত্তৰটো দিছে গণতান্ত্ৰিক শাসন ব্যৱস্থা অৰ্থনৈতিক ক্ষমতা অধিক প্ৰয়োজনীয়। কুৱেশ্যন নম্বৰ 26 প্ৰাকৃতিক ক্ষমতা কাক বোলে? মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো 2025 কাৰণে 4th সেমিষ্টাৰৰ মেজৰ পেপাৰ সেকেন্ড পেপাৰটো যেটো আছে। তো ইয়াৰ আনসাৰটো হৈছে প্ৰাকৃতিক দৃষ্টি যে সকলোবোৰ লোকে সমান, সেই ধাৰণাটোৱে হৈছে প্ৰাকৃতিক ক্ষমতা বোলে। কুৱেশ্যন নম্বৰ 27 ৰাজনৈতিক ক্ষমতা কাক বোলে? তাৰ উত্তৰটো দিছে ৰাজনৈতিক ক্ষেত্ৰত সকলোবোৰ লোকৰ সমান সুযোগ সুবিধা থকা ব্যৱস্থাটোকে ৰাজনৈতিক ক্ষমতা বোলে। মোষ্ট ইম্পৰ্টেণ্ট হয় 27 প্ৰশ্নটো। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন 28 যে সমতাবাদ মানে কি? সমতাবাদ হৈছে জাতি, ধৰ্ম, বৰ্ণ, লিংগ আদি নিৰ্বিশেষে সকলো মানুহক অৰ্থনৈতিক অৱস্থা আৰু ৰাজনৈতিক বিশ্বাসৰ মাজত সম আচৰণ বা সম দৃষ্টিভংগী পোষণ কৰা এক দাৰ্শনিক ধাৰণা। কুৱেশ্যন নম্বৰ 29 সমতা ধাৰণাটো কেনেদৰে প্ৰকাশ কৰিব পাৰি? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো সমতা ধাৰণাটো সকাৰাত্মক আৰু নকাৰাত্মক এই দুটা ধাৰণা প্ৰকাশ কৰিব পাৰি। তো এইবিলাক প্ৰশ্ন তোমালোকে ইণ্টাৰনেল বা সেশনাল এক্সামৰ কাৰণে চাই যাব পাৰা আৰু ফাইনেল এক্সামৰ কাৰণেও তোমালোকে চাই যাবা। মোষ্ট ইম্পৰ্টেণ্ট হয় 2025 কাৰণে প্ৰশ্নকেইটা। কুৱেশ্যন নম্বৰ 30 যে সকাৰাত্মক সমতা ধাৰণাটো কি? তাৰ উত্তৰটো হৈছে এই ধাৰণাত সকলো লোকৰ বাবে সুযোগ সুবিধা মুকলি থাকিব লাগে, অৰ্থাৎ বিশেষ এটা শ্ৰেণীৰ বাবে বিশেষ সুবিধা থাকিব নালাগে। কুৱেশ্যন নম্বৰ 31 যে সামাজিক ক্ষমতা কাক বোলে? তাৰ উত্তৰটো হৈছে সামাজিক বসবাস কৰা বিভিন্ন জাতি উপজাতি আদিৰ মাজত বৈষম্য নথকা অৱস্থাটোকে সামাজিক ক্ষমতা বোলে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন যে 23 নাগৰিক ক্ষমতা কাক বোলে? তাৰ উত্তৰটো জাতি, বৰ্ণ, ভাষা আৰু ধৰ্ম নিৰ্বিশেষে প্ৰতিজন নাগৰিকে সমান মৰ্যাদা আৰু সুযোগ পোৱা ব্যৱস্থাটোকে নাগৰিক ক্ষমতা বোলে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন 33 আইনৰ দৃষ্টিত সকলো সমান, এই ধাৰণাটো সমতাৰ কোনটো ভাগৰ অন্তৰ্গত? তাৰ উত্তৰটো হৈছে আইনৰ দৃষ্টিত সকলো সমান ধাৰণাটো নাগৰিক ক্ষমতাৰ অন্তৰ্গত। কুৱেশ্যন নম্বৰ 31 তো 31টো দিয়া আছে সামাজিক ক্ষমতা কাক বোলে? 31 নহয়, এইটো 34 হ'ব। যে সামাজিক ক্ষমতা কাক বোলে? তাৰ উত্তৰটো হৈছে সামাজিক বসবাস কৰা বিভিন্ন জাতি উপজাতি আদিৰ মাজত বৈষম্য নথকা অৱস্থাটোক সামাজিক ক্ষমতা বোলে। তো এইখন আছিল তোমালোকৰ যে BA 4th সেমিষ্টাৰৰ পলিটিকেল সায়েন্স সাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ প্ৰথম চেপ্টাৰৰ। তো তোমালোকৰ সাবজেক্টৰ নামটো হ'ল যে পলিটিকেল থিয়ৰী কনচেপ্ট এণ্ড ডিবেটছ, ৰাজনৈতিক তত্ত্ব ধাৰণা আৰু আলোচনা মেজৰ পেপাৰ। তো এইখন পঢ়িব লাগিব। তো এইখন সাবজেক্টৰ তো এইবিলাক আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন 2025 কাৰণে। তো গোটেইবিলাক তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণখিনি ভালদৰে চাই যাবা। আজিৰ ভিডিঅ' এইখিনি আছিল। সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ।